নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পাছপোৰ্ট অফিচত বহুখিনি পদ মুকলি হৈছে। পাছপোৰ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈছে। যদি আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে এটা জবৰ বাবে অপেক্ষা কৰি আছিল, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। ইয়াতে ভেৰিয়াছ পোষ্ট আপোনালোকে দেখিবলৈ পাব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, কেনেদৰে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকৰ বাবে এপ্লিকেশ্যন ফিজ আছেনে নাই, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ চাওঁ। অৰ্গেনাইজেশ্যন হৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে, আৰু পোষ্ট নেম বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি আছে। যিহেতু পদসমূহৰ নাম ইয়াতে দিয়া হৈছে য়াং প্ৰফেশ্যনেল, অফিচাৰ, মেনেজাৰ, কনচালটেণ্ট, এছিষ্টেণ্ট, ড্ৰাইভাৰ এণ্ড বিভিন্ন ধৰণৰ পদ ইয়াতে আপোনালোকে দেখিবলৈ পাব। যোনটো পদৰ বাবে আপোনালোক এলিজিবল বা আগ্ৰহী হয়, সেইটো পদৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লাই মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো কেণ্ডিডেটেই ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট থাকিব মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 55 বছৰসকলে এপ্লাই কৰিব পাৰিব, আৰু ইয়াতে ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াতে দিব নালাগে। সম্পূৰ্ণভাৱে ফ্ৰীকৈ আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে। ইয়াতে আপোনালোকে মিনিমাম 10th পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। 10th, 12th এণ্ড গ্ৰেজুৱেট পাছ কৰা সকলে এপ্লাই কৰিব পাৰিব। আৰু যিটো ড্ৰাইভাৰৰ পোষ্ট আছে, তাতে আপোনালোকৰ লাইচেঞ্চ দৰকাৰ হ'ব। এনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনিৰ কথা কোৱা হৈছে। কেনেধৰণৰ ডকুমেণ্টছ ইয়াতে দৰকাৰ হ'ব সেইখিনি দিয়া হৈছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ পাছপোৰ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। ইয়াতে যদি আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব বিচাৰে, ইয়াৰ অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব লাগিব। সেইটো ভিজিট কৰি আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকৰ ৰিকুৱাৰ্ড ডিটেইলছখিনি আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। তাৰপাছত আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ আছে সেইখিনিও আপলোড কৰি তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই জবটোৰ বাবে যদি আপোনালোক আগ্ৰহী হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো প্ৰথমবাৰৰ বাবে আহা গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব।